ধন টকা পইচা নহ'লে আজিৰ তাৰিখত আপোনাক সমাজে গুৰুত্ব নিদিব। ধন টকা পইচা নহ'লে আজিৰ তাৰিখত সমাজে আপোনাক সন্মান নিদিব। আপুনি জীৱনত বহু কষ্ট কৰি এটা চৰকাৰী চাকৰি লাভ কৰিব। আপুনি জীৱনত বহু কষ্ট কৰি এটা কোম্পানী মালিক হ'ব পাৰিব। আপুনি জীৱনত বহু কষ্ট কৰি লাখ লাখ কোটি টকাও ইনকম কৰিব পাৰিব। কিন্তু আমি সকলোৱে এই ভিডিঅ'টোত দেখাৰ দৰে কাৰোবাৰ পৰা সঁচা প্ৰকৃত ভালপোৱা পাবলৈ কপাল লাগিব। কোনে কয় ধন টকা পইচাই সকলো বুলি? ধন টকা পইচা এইবোৰ দুদিনীয়া বস্তু। এই যে আপুনি আজিৰ তাৰিখত প্ৰতিযোগিতামূলকভাৱে ৰাতিপুৱাই শুই উঠি দিনে নিশা কষ্ট কৰি আছে, ধন ঘটিবৰ বাবে, ধনী হ'বৰ বাবে, জীৱনৰ অভাৱসমূহ পূৰণ কৰিবৰ বাবে, সেয়া কেৱল দুদিনীয়া। প্ৰত্যেকৰে জীৱনলৈ এনে এটা দিন আহিব, এনে এটা সময় আহিব। সেই সময় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই মৰম লগা আশী উদ্ধৰ ককা আইতাহালৰ এই ভিডিঅ'টোৱে আপোনাৰ হয়তো চকু সেমেকাই তুলিব। আমি সকলোৱে ধন ঘটি আছোঁ। আমি সকলোৱে কিবা নহয় কিবা এটা পাবলৈ প্ৰত্যেক দিনে সংগ্ৰাম কৰি আছোঁ। আমি পাইছোঁ, বহুত বস্তু আমি হেৰুৱাইছোঁ। সমাজে আমাক ভাল পায়, বেয়া পায়, তাৰ বুলিও আমি বহু লক্ষ্য কৰিছোঁ। আমি কিবা এটা কাম কৰিব গৈছোঁ, সেই কামত আকৌ সমাজে আমাক কি ক'ব? আজি যদি পঢ়া শুনা কৰি ঘৰত বহি আছোঁ, তেনেহ'লে সমাজে আমাক ই পঢ়া শুনা কৰি চাকৰি এটাও ল'ব নোৱাৰিলে। বহু কথা গ'ল, বহু কথা শুনিলোঁ, বহু কথা দেখিলোঁ। জীৱনটো কিবা ভাল নলগা হৈছিল। কিন্তু আজি হঠাৎ সামাজিক মাধ্যমত আশী উদ্ধৰ এই ককা আইতাহালৰ এই ভিডিঅ'টো দেখি সঁচাকৈ চকু সেমেকি গ'ল। চকু সেমেকি যোৱা এটা ভিডিঅ'। এই ভিডিঅ'টো যিসকল বা যিজন ব্যক্তিয়ে কেমেৰাত আবদ্ধ কৰিছিল, তেওঁলৈ কোটি কোটি প্ৰণাম। এনে ভিডিঅ'সমূহ ভাইৰেল হ'ব লাগে। এনে ভিডিঅ'সমূহ অসমবাসীৰ ৰাইজে আদৰি ল'ব লাগে। এনে ভিডিঅ'সমূহ অসমবাসীৰ ৰাইজে মৰম দিব লাগে। সঁচাকৈ জীৱনত আপুনি বহু ধন ঘটিব, বহু ডিগ্ৰী লাভ কৰিব, এটা কোম্পানীৰ মালিকো হ'ব পাৰিব, চাকৰি পাব পাৰিব। কিন্তু জীৱনত সঁচা মৰম, আন্তৰিকতা আৰু ভাল পোৱা প্ৰত্যেকৰে কপালত কিন্তু লিখা নাথাকিব। এই আশী উদ্ধৰ এই ককাজনৰ কোলাত এইগৰাকী আইতা, অৰ্থাৎ তেখেতৰ পত্নী, জীৱনৰ হয়তো অন্তিম বেলা, স্বাস্থ্য যথেষ্ট অৱনতি, এনেকৈ কোলাত শুই নিজৰ স্বামীজনক বহু কথা কৈছে, বহু কিবা কিবি কৈছে, যিবোৰ হয়তো ভাষাৰে বুজাব নোৱাৰি। আৰু এই সান্তনাও দিছে ককাজনে, বাৰে বাৰে সান্তনা দিছে, তুমি চিন্তা নকৰিবা, ভাল হ'ব, তুমি চিন্তা নকৰিবা, ভাল হৈ উঠিবা তুমি। পুনৰ আমি ফুৰিবলৈ যাম, পুনৰ আমি খেলিবলৈ যাম, পুনৰ আমি জীৱনৰ আদৰৰ সপোনবোৰ পূৰণ কৰিম, পুনৰ আমি ক'ৰবাত ফুৰিবলৈ যাম। এনেকৈ ইজনে সিজনক সান্তনা দিছে, এনেকৈ ইজনে সিজনক মৰমবোৰ ভাগ বতৰা কৰিছে। আজিৰ তাৰিখত, আজিৰ যুগত এনে সঁচা ভাল পোৱা আপুনি হয়তো পৃথিৱীত খুব কমেই দেখা পাব। ধন টকা পইচা আপুনি ঘটিব জীৱনত, বহু টকা মালিকো হ'ব আপুনি জীৱনত। কিন্তু এনেদৰে সঁচা মৰম, ভাল পোৱা আৰু আন্তৰিকতা আপুনি হয়তো পাবলৈ আপোনাৰ কপাল লাগিব। 100 জনৰ ভিতৰত কেৱল মাত্ৰ 10 জনহে এনে কপাল থাকে। এই ভিডিঅ'টো ভালদৰে আপুনি মন কৰকচোন, কিদৰে ককাই আইতাক সান্তনা দি আছে আৰু আইতাগৰাকীও বাৰে বাৰে নিজৰ স্বামীক নিজৰ যি শাৰীৰিক অসুস্থতা তাক লৈ বেদনাবোৰ জাপি দিছে। আৰু এনেকৈ দুখবোৰ ইজনে সিজনক ভাগ বতৰা কৰি লৈছে। এই ভিডিঅ'টো চাই সঁচাকৈ বহুত বেছি দুখ লাগিছে, বহুত বেছি দুখ। এয়াই হয়তো প্ৰকৃত জীৱন। এই যে আমি এটা চাকৰি পাবৰ কাৰণে
নাইবা ধন টকা পইচাৰ ঘটিবৰ কাৰণে দিনে নিশা কষ্ট কৰি আছোঁ। আমুকক ভাল বুলি কৈছোঁ, তামুকক ভাল বুলি কৈছোঁ, আমুকক সমালোচনা কৰিছোঁ, আমুকক প্ৰশংসা কৰিছোঁ। এইবোৰ জীৱনৰ দুদিনীয়া বস্তু। এযোৰ ভাল কাপোৰ পিন্ধিব নাপালে বা এযোৰ ভাল জোতা পিন্ধিব নাপালে, এখন ভাল বাইক নাথাকিলে, এখন ভাল গাড়ী নাথাকিলে আপুনি ভাবিব পাৰে যে সমাজত আপোনাৰ ষ্টেটাছ কমি গৈছে বুলি। কিন্তু জীৱনটো অৰ্থাৎ জীৱনৰ সেই বস্তুবোৰ ক্ষন্তেকীয়া, থাকি যাব কেৱল আপোনাৰ মৰম, আন্তৰিকতা আৰু ভাল পোৱা। এই ককা আইতাহালৰ এই ভিডিঅ'টো চোৱাৰ পাছত জীৱনটোত জীয়াই থকাৰ পুনৰ এক প্ৰেৰণা পাইছোঁ। ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। আৰু এনেদৰে আইতাগৰাকী সুস্থ কামনা কৰিছোঁ। আপোনালোকে কৰক এই আইতাগৰাকী আৰু এই ককা জীৱনৰ যিকেইটা দিন জীয়াই থাকে বহুত বহুত সুখেৰে যেন তেওঁলোকে জীয়াই থাকে। আৰু এওঁলোকৰ পৰা আমি সকলোৱে বহু কথা শিকা উচিত। ভিডিঅ'টো ইমানে বহুত বেছি আৱেগিক হৈ পৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পাছত। জীৱনত জীয়াই থকা এক নতুন প্ৰেৰণা। কোটি কোটি প্ৰণাম জনাইছোঁ যিজন ব্যক্তিয়ে এই ককা আইতাহালৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত এৰি দিছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই ককা আইতাহাল আৰু বহু বছৰ জীয়াই থাকক, তেওঁলোকৰ মৰম ভাল পাব, এনেকৈ থাকক। ধন্যবাদ। আপোনাকনো কি ক'ম, আপুনি যদিহে এইখিনিলৈকে ভিডিঅ' চাই আছে আপুনি শ্বেয়াৰ কৰক। বিভিন্ন ধৰণৰ ভিডিঅ' মই আপোনালোকে শ্বেয়াৰ কৰে, কিন্তু এনেধৰণৰ ভিডিঅ' মোক কিন্তু পাবলৈ খুব টান। আপোনাৰ দায়িত্ব। ধন্যবাদ।